উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ কলিয়াবৰ জিলা সমিতিৰ অন্তৰ্গত আজি আমাৰ যি বৰগুলীয়া আঞ্চলিক নেমচুৰ এক সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাৰ জৰিয়তে আমাৰ এক সিদ্ধান্ত আমি লৈছো। আমাৰ বৰগুলীয়া আঞ্চলিকৰ সভাপতি আমিৰ হামজা ডাঙৰীয়া তেখেতৰ কামৰ প্ৰতি সন্তুষ্ট হৈ তেখেতৰ যি সংগঠনৰ প্ৰতি আপোনাৰ ইণ্টাৰেষ্ট তেখেতৰ যি কাম সেইখিনিৰ প্ৰতি আমি সন্তুষ্ট হৈ কিনে আজি আমাৰ যি কলিয়াবৰ জিলা নেমচুৰ ৱৰ্কিং সভাপতি হিচাপে তেখেতক আমি পদোন্নতি হিচাপে দায়িত্বভাৰ আজি দিয়া হৈছে, এপইণ্টমেণ্ট দিয়া হৈছে। আৰু লগতে তেখেত যেতিয়া নেকি আঞ্চলিকৰ সভাপতি আছিলে তেতিয়া সভাপতিৰ পদটো খালী হৈ গ'ল। পাছত আমি আলোচনা বিলোচনাৰ মাধ্যমত সাধাৰণ সভাৰ জৰিয়তে আমাৰ আগৰ সাধাৰণ সম্পাদক মজবিন ইছলাম তেখেতক আজি আমাৰ কলিয়াবৰ জিলা নেমচুৰ অন্তৰ্গত বৰগুলী আঞ্চলিক নেমচুৰ সভাপতি হিচাপে তেখেতক আমি এপইণ্টমেণ্ট লেটাৰ আজি দিছো। ইয়াৰ জৰিয়তে লগতে আপোনালোকৰ জৰিয়তে তেখেতসকলৰ দুয়োজনৰ যি কামৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে যাতে জাতি হৈ পেলাই কাম কৰি আগুৱাই যাব পাৰে, লগতে আমাৰ নেমচুৰ যি ভেটি তেখেতসকলৰ কামৰ দ্বাৰা যাতে আৰু শক্তিশাল হয় তাৰে আমি কামনা কৰিছো। লগতে কলিয়াবৰ জিলা নেমচুৰ তৰফৰ পৰা তেখেতসকলৰ দুয়োজনকে অভিনন্দন জ্ঞাপন কৰিছো। তেখেতসকলে অনাগত দিনত ৰাইজৰ হৈ পেলাই ভালকে কাম কৰি আমাৰ জাতিৰ হৈ কাম কৰি পেলাই নেমচুটোক শক্তিশালী ৰূপত মজবুত ৰূপত গঢ় দিব তাৰে আমি কামনা কৰিছো।